নমস্কাৰ সকলোকে শুভ সন্ধিয়া জনাইছোঁ আৰু মই আপোনালোকক আজি এটা আপডেট দিছিলোঁ মোৰ এই ভাইটো এনি টাইম লগতে থকা তাৰ যে উপজা দিন আছিলে তাৰ এতিয়া আমি বাৰ্থডে এটা খানা সৰুকৈ সি আমাক দিছে আৰু তাৰ যিসকল পাৰ্টনাৰ আছে চবেই তাক আজি এটা উপহাৰ দিছে উপহাৰটো মই আপোনালোকক অকণমান দেখাব বিচাৰিছোঁ আজি অলপ পাছত খানা আছে আমাৰ অম্পুৰা চাই আছে মই বেক কেমেৰা দি আছোঁ নগদ 50 টকা আৰু কিমান চাউল 1 কেজি দিছে গতিকে 100 টকা দিছে তোমাক কিবা এটা ক'বা থেংক ইউ শক্তি চাই সেইটো কৈ বেক কৈ লাভ নাই মানে নহয় তুমিনো ক'তো পোৱা আৰু লোকক কি দিবা আৰু 10 টকা অনলাইন মাৰিলা আচ্ছা আৰু এই লগৰ দিছে 10 টকা অনলাইন মাৰি দিছে আৰু আধা কেজি চাউল দিছে তাৰপৰা আৰু কিবা এটা দিম বুলি কৈছে হেপী বাৰ্থডে নে তালিয়া আমাৰ এই লক্ষ্যজিতে 100 টকা দিছে কিবা এটা তুমি নকলা যে তাক ইতিমধ্যে ইয়াৰ বাৰ্থডেত আমি সকলোৱে কিবা নহয় কিবা এটা গিফ্ট দিছে আৰু আমাৰ এজন মৰমৰ দাদা আছে তেখেতে ইয়াক এইটো দেখিছে কেকটো ইয়াক গিফ্ট কৰিছে আৰু মই মোৰ ফালৰ পৰা মৰমতে সৰুকৈ কিবা এটা দিছোঁ ভাই লোৱা থেংক ইউ সদায় কথা শুনিবা আৰু ভালকৈ থাকিবা চ' ভিডিঅ'টো মই দেখাম শেষলৈকে চাই থাকিবা আজি খানা বজাৰ চব ৰেডি আছে এইফালে অম্পুৱে আলু কাটি আছে দোকানতে হৈছে বাহিৰতে খাম আৰু ফাইনেলি আমি কেকটো কাটি ল'ম এতিয়া বাৰ্থডে বয় চবেই ভাই কেকটো কাটা ওচৰলৈ আহ আকৌ চবে আৰু কেক দিছে আমাৰ এই দাদাজন ধন্দুকা এই ভাইটিটোক খুব মৰম কৰে এই প্ৰায় ধন্দুকাৰ লগত থাকে গতিকে কেকটো দিছে হেপী বাৰ্থডে টু ইউ ডিয়াৰ শ্যামল হেপী বাৰ্থডে সদায় ভালকে থাকা চাওঁ বঢ়িয়া তালন নেপেলাবা অ'কে মই জীৱনত আজিলৈকে ইমান কেক কাটিছোঁ কিন্তু মই নিজে ইমান ডাঙৰ কেক আজিলৈ খাই পোৱা নাই মই নাখাওঁ মানে কিন্তু ই এপাত খুৱাই দিছে ইয়াৰ বাৰ্থডে বুলি খাই দিছে আজি আমি মানে বাৰ্থডে তাৰ খানাটো খাব লৈছোঁ মানে মোৰ দোকানৰ সন্মুখতে খানাটো পাতিছোঁ কিন্তু আটাইতকৈ ডাঙৰ কথা আমাৰ তিনিআলি চব দোকান বন্ধ কৰিলে বাৰে লিষ্ট দিয়াৰ পিছতো তেল নানিলে গতিকে তেল যিহেতু নানিলেই এতিয়া এইখিনি অলপমান গাহৰি মাংস আছে গাহৰি মাংসখিনি আমি আজি বইল কৰি তেল নিদিয়াকৈ বাকী ব্ৰইলাৰখিনিও আজি বইলে বনাওঁ উপায় নাই এতিয়া তেল নাই যেতিয়া ক'ত পাম গতিকে বইলে খাব লাগিব আৰু আচলতে এই দুভাগ ৰাতি খানা খোৱাৰ যিমান মজা তাতকৈ বেছি চাজা হয় বতাহ মাৰি আছে জুই নজ্বলে আৰু বাৰ্থডে বয় উপায় অৱস্থা বেয়া তাৰে খানা আৰু সিয়ে জুই ফুৱাই থাকিব লগা হৈছে আৰু মই হেতাখন লৈ বনাবলৈ ৰখি আছোঁ কিন্তু জুই ইফালে নজ্বলে ইফালে ওপৰত মাংস আছে কি হ'ব আৰু ইতিমধ্যে 9:30 বাজি গ'ল খানা আজি 12টামান বাজিব চাগে আই থিংক মই ভাবিছোঁ আৰু আজি ফাইনেলি বহুত মানে অপেক্ষাৰ অন্তত এতিয়া আমাৰ ব্ৰইলাৰটো বনি আছে দেখিছে তেল আহি গ'ল বাৰু ব্ৰইলাৰ দোকান আৰু ব্ৰইলাৰটো কাই কৰে বেলেগ এইফালে ভাইটি এইফালে চাই দিয়া আমাৰ শংকৰ দৰা মোৰ ভাইটি বনাই আছে ব্ৰইলাৰটো একদম মন মাৰি বহি আছে যে আৰে ভাই ভোক লাগিছে 10:30 বাজি গ'ল মাংস এতিয়ালৈকে সিজাই নাই ভোকত মানে তোমাৰ মন মাৰি আছো মানে কেতিয়া মাল হ'ব কি হ'ল দুখ নে কি আৰু এই নীলা স্পৰ্টিং পিন্ধি থকা ভাইটিটো দেখিছেনে তাৰ এটা বৈশিষ্ট্য আছে তাৰ এটা মানে এটা এক্সট্ৰা কোৱালিটি আছে কোৱালিটিটো হ'ল কি আমাৰ যিকোনো খানাত মানে সি মানে ৰসটো খায় মানে জোলটো খাই ভাল পায় সি প্ৰায় ডিছপ'জেল গিলাছে 2-3 গিলাচ ৰস সেই মানে জোল খাই দিয়ে আৰু সি খাই পেলাইহে আমাক জনায় যে চব্জিটো নিমখ হালধি তেল মছলা চব বেলেঞ্চত আছে নাই চব ঠিকে আছে নাই আৰু সি যেতিয়া ক'ব অ'কে ডান আৰু তেতিয়া আমি চব্জিটো নমাই দিওঁ জুইৰ পৰা গতিকে ইয়াক এই চেকতে এটা চেলুট দিছোঁ আৰু সদায় এইটো কোৱালিটি সি মেইনটেইন কৰি ৰাখক আৰু এইফালে ল'ৰাটো চাওক শ্যামল বৰুৱা আটাইতকৈ আমাৰ খানাত কাম বেছি কৰে সি আৰু তাৰে আজি বাৰ্থডে ভাত আগত লৈ ৰখি আছে সি বেচেৰা সৰু ল'ৰা পেটে কলমলাই আছে ইফালে ৰান্ধনীয়ে মানে চব্জি দিয়া নাই গামলা লৈ চব্জি বাঢ়িবলৈ ৰখি আছে চব্জি উতলি আছে চব্জি ভালকৈ নহ'লেতো সি নিদিয়ে এতিয়া কি কৰিম তথাপিতো বহুত অপেক্ষাৰ অন্তৰত মানে ফাইনেলি আমি ভাতকেইটা খাব লৈছোঁ মানে ভাত চব্জি আৰু হৈ গ'ল এতিয়া ধুনীয়াকৈ বাঢ়িছোঁ আৰু এনেকৈ সকলোৱে লগে ভাগে খোৱা প্ৰীতিভোজটো মজাই বেলেগ লাগিলে যিমান কষ্ট হওক যিমান দেৰিয়ে নহওক কিয় কোনো মেটাৰ নকৰে খানাটো প্ৰায় 12টা বজাত সমাপ্ত হৈছে আৰু চবে ভাত খাব লৈছোঁ আৰু বেছি নেদেখাওঁ ভিডিঅ'টো চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ পুনৰবাৰ ভাইটিটোক বাৰ্থডে শুভেচ্ছা জনাইছোঁ জন্মদিনৰ আৰু চবকে এবাৰ দেখাই দিয়া ভিডিঅ'টো ইমানতে সামৰিছোঁ মিছা বুলি কৈ দিয়ক বঢ়িয়া হৈছে খানা বঢ়িয়া হৈছে দেখা দিয়ক
এইফালে এবাৰ দেখাই দিয়ে মোক অকণমান নালাগে দেখো কিহৰ খানা একদম বঢ়িয়া বঢ়িয়া নেকি ইতিমধ্যে ৰাতি 12টা বাজি পাৰ হৈ গৈছে এতিয়া আৰু আমাৰ খানাৰ যৌৱনিকা পৰিল আৰু খানা খোৱাৰ শেষত আমি চাফ চিকুণ কৰিবলৈ কেতিয়াও নাপাহৰোঁ য'তে খানা নাখাওঁ কিয় তাতে আজি মোৰ দোকানৰ সন্মুখত খাইছোঁ চাফাটো কৰিবই লাগিব আৰু আমাৰ খানা খোৱাৰ ফলত এই ভাইটিকেইটা চাফা কৰাত খুবেই ভাল গতিকে সুন্দৰকৈ সিহঁতে চাফা কৰি আছে ভিডিঅ'টো চাই কেনে পালে জনাব সকলো ভালে থাকক তাকে কামনা কৰিছোঁ